আমি যদি 1250 টকাৰ অৰুণোদয় আঁচনি পাই ফ্ৰী চাউল পাই যদি আমি খেতি কৰিবলৈ বাদ দি দিওঁ পথাৰখন যদি উদং হৈ থাকে কিন্তু বিহু জীয়াই নাথাকে বিহু জীয়াই সূৰুজৰ দৰে জিলিকি থকা অসমীয়া জাতি ঋক্ষৰ বিভাৰ দৰে উজ্জ্বল আৰু মেধ্য অসমীয়া ভাষা আৰু বাৰেৰহণীয়া লাৱণ্য থকা অসমৰ কলা কৃষ্টি সংস্কৃতিক মনে প্ৰাণে ভাল পোৱা ইয়াত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সন্মানীয় প্ৰতিনিধিবৰ্গ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা মোৰ গুণজ্ঞানী ব্যক্তিসকল সংবাদ মাধ্যমৰ লগত জড়িত হৈ থকা সংবাদকৰ্মীসকল লগতে আজি অনুষ্ঠানটো আয়োজন কৰা অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ নগৰ সমিতি আৰু অসমীয়া মহিলা মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সভানেত্ৰী সম্পাদিকাকে প্ৰমুখ্য কৰি কেইগৰাকী বিষয়ববীয়া সকলোকে পোনপ্ৰথমে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ মই ওলগ জনাইছোঁ আৰু আমাৰ সকলোৰে পথ প্ৰদৰ্শক আমাৰ পিতৃস্বৰূপ প্ৰণৱজিৎ চলিহাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেত য'তেই আছে তাৰ বাবে আমাৰ আশীৰ্বাদ প্ৰদান কৰক এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে বিহু আমাৰ পৰিচয় বিহু আমাৰ চিনাকি চিৰপ্ৰৱাহমান সমাহিত লুইতৰ দুইপাৰে বসবাস কৰা বিভিন্ন জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে উমৈহতীয়া সংস্কৃতিৰ পৰিমাৰ্জিত ৰূপ পৰিগ্ৰহণ কৰা বিহু অসমীয়া জাতীয় কৃষ্টি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক বিশ্বৰ দৰবাৰত চিনাকি দিবৰ বাবে যিমানবিলাক সমলৰ প্ৰয়োজন তাৰ ভিতৰত বিহু হৈছে অন্যতম আমাৰ বিহু প্ৰকৃতিৰ লগত জড়িত খেতিৰ লগত জড়িত মাটিৰ লগত জড়িত আৰু সেইকাৰণে বিহু তেতিয়াহে জীয়াই থাকিব যেতিয়া আমাৰ মাটি আমাৰ হাতত থাকিব আমি যদি 1250 টকাৰ অৰুণোদয় আঁচনি পাই ফ্ৰী চাউল পাই যদি আমি খেতি কৰিবলৈ বাদ দি দিওঁ পথাৰখন যদি উদং হৈ থাকে কিন্তু বিহু জীয়াই নাথাকে বিহু জীয়াই থাকিবলৈ হ'লে আমি খেতি কৰিব লাগিব কাৰণ বিহু খেতিৰ লগত জড়িত আপোনালোকে মন কৰিব এইখন শিৱসাগৰ জিলাৰ ৰংপুৰ এটা সময়ত আহোমৰ ৰাজধানী আছিলে আজি শিৱসাগৰ নগৰৰ 80% ব্যৱসায়িক প্ৰতিষ্ঠান শিৱসাগৰ নগৰৰ 80% মাটি কিন্তু এতিয়া অসমীয়াৰ মানুহৰ হাতত নাই দুদিনমানৰ আগতে শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে যেতিয়া শিৱসাগৰ জিলাত থকা অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আমি বন্ধ কৰি দিছিলোঁ সেইদিনাখন ইয়াৰ প্ৰতিচ্ছবি আমি দেখা পাইছিলোঁ কেৱল মাত্ৰ 2-3খন দোকানৰ বাহিৰে কিন্তু শিৱসাগৰ জিলাত থকা সকলোবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আজি অসমীয়াৰ মানুহৰ হাতত নাই আৰু এতিয়া লাহে লাহে গাঁও অঞ্চলবিলাকতো কিন্তু এটা পুঁজিপতি গোষ্ঠীসমূহে বিঘাই বিঘাই মাটি কিনিবলৈ আৰম্ভ কৰিছে আমি দুটকাৰ কাৰণে যদি আমাৰ পিতাই দি থৈ যোৱা সম্পত্তিবোৰ আমি বিক্ৰী কৰি থাকিবলৈ হয় অসমীয়া জাতিৰ জ্বলি থকা যিগোচা চাকি এই জ্বলি থকা কিন্তু চাকি গছি নুমাবলৈ বেছি সময় নালাগিব আৰু সেইকাৰণে বিহুৰ পতাৰ সমান্তৰালভাৱে আমি এই কথাবোৰ আলোচনা কৰিব লাগিব চিন্তা কৰিব লাগিব বিহু তেতিয়াহে জীয়াই থাকিব যেতিয়া আমাৰ অসমীয়া ভাষাটোৱে সদায় উচ্চ স্থানত জিলিকি থাকিব আজি অসমৰ 3,45,00,000 মানুহৰ ভিতৰত কেৱল মাত্ৰ আধা সংখ্যক মানুহে অসমীয়া ভাষা ব্যৱহাৰ কৰে 2011 চনৰ যিটো লোকপিয়লৰ তথ্য সেই তথ্যত এই কথাটো স্পষ্ট হৈ পৰিছে যে অসমত অসমীয়া ভাষা কোৱাৰ মানুহৰ সংখ্যা কমি গৈ 48.80% পালেহি গতিকে এই সময়ত কিন্তু আমি নিজে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰাৰ লগতে আনকো অসমীয়া ভাষাৰ ব্যৱহাৰ কৰিবৰ কাৰণে শিকাব লাগিব আমাৰ অভিভাৱক অভিভাৱিকাসকল আমি দেখিবলৈ পাইছোঁ আজিকালি সন্তানে যেতিয়া A for apple B for ball C for cat বুলি যেতিয়া কয় তেতিয়া গৌৰৱ অনুভৱ কৰে কিন্তু সেইসকল অভিভাৱক অভিভাৱিকাই নিজৰ সন্তানক অ মানে অসম অ মানে আম হচৰি মানে ইটা বুলিও কিন্তু সগৌৰৱে শিকাব লাগিব তেতিয়াহে জাতিটো জীয়াই থাকিব শ্ৰদ্ধা ৰাইজ বিহু তেতিয়াহে জীয়াই থাকিব যেতিয়া এই মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব আধিপত্য থাকিব আপোনালোকে দেখিছে আজিৰ তাৰিখত অসমৰ খিলঞ্জীয়া মানুহখিনিয়ে খিলঞ্জীয়াৰ মানুহখিনিৰ ভৱিষ্যতৰ কাৰণে যদি কাম কৰিব বিচাৰে নামনিৰ পৰা বাৰে বাৰে কিন্তু দম্ভালি দিবলৈ আৰম্ভ কৰে দুদিনমানৰ আগতে আমি শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনবিলাক ঐক্যবদ্ধ হৈ খিলঞ্জীয়া মানুহৰে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰিবলৈ যাওঁতে নামনিৰ কিছুমান সন্দেহযুক্ত মানুহে আমাক মাছ নিদো মাংস নিদো আৰু হাঁহ কুকুৰা নিদো শাক পাচলি নিদো বুলি নানা ধৰণৰ দম্ভালি মাৰিবলৈ আৰম্ভ কৰিছিলে কিন্তু স্পষ্ট কথা অসমীয়া মানুহে কাৰো দম্ভালিলৈ ভয় নকৰে অসমীয়া মানুহৰ মন প্ৰাণ প্ৰকৃতিৰ লগত জড়িত অসমীয়া মানুহৰ একেজন মানুহে হাল বাব জানে একেজন মানুহে যদি প্ৰয়োজনত কঠীয়া ৰুব জানে ধান দাব জানে ডাঙৰি কঢ়িয়াব জানে চাকৰি কৰিব জানে ব্যৱসায় কৰিব জানে মাছ ধৰিব জানে আৰু প্ৰয়োজনত নিজৰ জাতিটোৰ কাৰণে কিন্তু
মৰিবলৈ কিন্তু কুণ্ঠাবোধ নকৰে গতিকে আজি ঐতিহাসিক শিৱসাগৰ নগৰত ইয়াত সমবেত হোৱা জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহ ঐক্যবদ্ধ হৈ এই বিহুৰ সময়ত আমি এটাই সংকল্প ল'ব লাগিব আমি এখন শক্তিশালী অসম গঢ়ি তুলিব লাগিব যিখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব আধিপত্য থাকিব অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব অসমৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ ভাষিক অধিকাৰ অসমীয়াৰ মানুহৰ হাতত থাকিব লাগিব আৰু অসমৰ শাসনৰ বাঘ জৰীডাল অসমীয়াৰ মানুহৰ হাতত অনাদি অনন্ত কাললৈ থাকিব লাগিব যদি অসমৰ শাসনৰ বাঘ জৰীডাল অসমীয়া মানুহৰ হাতত নাথাকে বিহু কেতিয়াও জীয়াই নাথাকে গতিকে এই কথাবিলাক আমি চিন্তা কৰিব লাগিব আৰু অসমীয়া যুৱ মঞ্চই বিহুৰ এই সাংস্কৃতিক ক্ষেত্ৰখনক ধৰি ৰাখিবৰ বাবে বিহুৰ লগত উঠীয়া প্ৰজন্মক চিনাকি কৰি দিবৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে সঁচাকৈ অতুলনীয় আদৰণীয় আৰু প্ৰশংসনীয় অসমীয়া যুৱ মঞ্চ অসমীয়া মহিলা মঞ্চক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ জয় আই অসম ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত